মোৰ প্ৰথমটো প্ৰশ্ন, যদি অসমত 2টা বজাত নিউজ বাজিছে তেতিয়া ছিংগাপুৰত গধূলি 4:30 বাজিছে, 8-9 ঘণ্টা তেওঁৰ মৃত্যুটোক লুকাই থোৱা হৈছিল, তাৰ মানে 6:30 বজাত তেওঁৰ মৃত্যু হ'ব লাগিব। যদি 6:30 বজাত হৈছে, সিদিনা ছানৰাইজ হৈছে আপোনাৰ 6:55 ছিংগাপুৰত, আৰু তেতিয়া আমি যদি ভিডিঅ'টো চাওঁ বহুত পোহৰ হৈ আছিলে। কুৱেশ্যন নম্বৰ 2, পৰাগ দা তেওঁলোকৰ লগত গৈছিলে, পৰাগ দাই এই কথাষাৰ তেওঁ ফেচবুকত লিখিছে যে মিছা কথা কৈ লাভ নাই। নম্বৰ 3, এখন ইয়ট যেতিয়া বুক কৰে, ইয়টখনত আপোনালোকৰ CCTV ভিডিঅ' থাকে, আৰু আমাক CCTV ভিডিঅ' গোটেইখিনি লাগে। নম্বৰ 4, যে জুবিনদাৰ দৰে মানুহ এজন যদি গৈছে, তেনেহ'লে তেওঁৰ লগত ছিকিউৰিটি, তেওঁৰ লগত ডক্তৰ, আৰু চবতকৈ ডাঙৰ কথা, তেওঁ হস্পিটেল পাওঁতে কিমান সময় লাগিছে আমাক সেইটো লাগিব। তেওঁ হোৱা জাগাৰ পৰা হস্পিটেল পাওঁতে কিমান সময় লাগিছে, য'ত কাহানীটো হৈছে, আৰু তাৰে পৰা হস্পিটেলত তেওঁক কিহত লৈ যোৱা হৈছে, হস্পিটেল পাওঁতে কিমান সময় লাগিছে, আমাক এইখিনি প্ৰশ্নৰ উত্তৰ লাগিব। তদন্ত যদি কৰিবলগীয়া আছে, তেনেহ'লে তদন্ত ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনক দিয়ক এটা, ঠিক আছে? ইয়াৰে অসমৰ পুলিচে গৈ কিনে তাতে তদন্ত কৰি লাভ নাই। ধন্যবাদ। জয় অসম।